Hello friends, welcome to Better Life. আজি খুব এবিধ ধুনিয়া মই চিকেনৰ ৰেচিপি লৈ আহিছো আৰু আজি চিকেন বিট মই চাইনিজ কেবেজেৰে ৰান্ধিম খুব সুন্দৰ হয় তেতিয়া হলে আহকচোন ৰেচিপিটো আৰম্ভ কৰো আৰু এতিয়া মই ৰেচিপিটো প্ৰস্তুত কৰিবৰ কাৰণে এয়া এটা চাইনিজ কেবেজ লৈছো এটো ভালদৰে ধুই সৰু সৰু টুকুৰা কৰি কাটি লম আৰু লগতে মই চিকেন লৈছো জলকীয়া কেঁচা ধনিয়া আৰু নিমখ প্ৰয়োজনীয় বস্তুখিনি লম এটা হলে আহক আৰম্ভ কৰো এতিয়া এদৰে এখন কেৰাহীত মই তেল দিছো তাতে অকনমান খুন্দি লোৱা আদা আৰু নহৰু দিলো আৰু লগতে কাটি লোৱা পিয়াজখিনি দিছো অকনমান ৰঙচুৱা হলৈকে ভাজিম লগতে দুটামান কেঁচা জলকীয়া আটাইখিনি ভাজি আছো এতিয়া তাতে যোনখিনি চিকেন মই ধুই ৰাখিছিলো চিকেনখিনি দি দিছো ভালদৰে লৰাই দিলো লগতে নিমখ দিছো হিচাপ অনুসৰি অলপমান জিৰা গুৰি দিছো অকনমান জালুকৰ গুৰি আৰু অকনমান জলকীয়া গুৰি কালাৰৰ কাৰণে আৰু হিচাপ অনুসৰি অকনমান ধনিয়া গুৰি দিছো এতিয়া আটাইখিনি ভালদৰে এদৰে এখন হেতাৰ সহায়েৰে মই লৰাই দিছো এদৰে প্ৰায় 5-6 মিনিট মান ভাজিম আৰু অকনমান ঢাকন লগাই দিম এয়া প্ৰায় 5-6 মিনিট মান ভাজি এদৰে ঢাকনত ৰাখিছিলো মই এতিয়া প্ৰায় ভাজ খাই আহিছে ইয়াতে এতিয়া যোনখিনি চাইনিজ কেবেজখিনি কাটি লৈছিলো সেইখিনি দি লৈছো আকৌ এবাৰ ভালকে আটাইখিনি লৰাই দিছো আৰু এতিয়া পুনৰ এবাৰ ঢাকন লগাই দিম প্ৰায় 10-15 মিনিট ঢাকনত ৰাখিম এয়া প্ৰায় 10-15 মিনিট হৈ গল খুব ধুনিয়াকে চিকেনখিনি ভাজ খালে এয়া অকনমান গ্ৰেভি নিচিনা হৈছে তাতে অকনমান কেঁচা ধনিয়া পাত দি দিছো ফ্লেভাৰটো ভাল লাগে আৰু খুব সহজতে আসলতে চিকেন বিট প্ৰস্তুত কৰিব পৰা যায় এয়া আমাৰ চিকেন উইথ চাইনিজ কেবেজ প্ৰস্তুত হৈ গৈছে আৰু এতিয়া মই এদৰে এটা বাউলত পৰিবেশন কৰিছো আপোনালোকে যদি এদৰে ৰান্ধি খাই চোৱা নাই চিকেনৰ লগত চাইনিজ কেবেজ খাই চাব খুব সুন্দৰ হয় আৰু অতি সহজতে কম সময়তে প্ৰস্তুত কৰিব পৰা এবিধ ৰেচিপি আশা কৰো আজি ৰেচিপিবিধ ভাল পাব এদৰে ৰান্ধি খাই চাব আৰু এদৰে মই নতুন নতুন ৰেচিপি লৈ আহি থাকিম চাই থাকিব আমাৰ চেনেল বেটাৰ লাইফ উইথ পম্পি মিতালী আৰু যোন সকল নতুন ভিউৱাৰ্ছ এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দি দিব তেতিয়া মোৰ ভিডিও নটিফিকেশনবোৰ পাই থাকিব আপোনালোকে চাই থাকিব বেটাৰ লাইফ থ্যাংক ইউ